হেল্ল' এভৰিৱান। এই ভিডিঅ'টোত আছিলে কালিৰ দেই। কালি মোৰ আছিলে মেৰিজ এনিভাৰ্চাৰী আৰু মোৰ মায়ে বহুতখিনি আইটেম বনাইছিলে। পায়স, কাবলি চানা, লুচি, সকলোখিনি আইটেম মায়ে বনাইছিলে। ভাইটি আনিছিলে কেক, মিঠাই আৰু অনেক ধৰণৰ স্নেক্স কিনি আনিছিলে। আৰু ইনভাইটেড গেষ্ট হিচাপে আছিলে মোৰ ভণ্টিহঁতৰ পৰিয়ালটোহে দেই, কাকো ইনভাইট কৰা নাছিলোঁ। আৰু যিহেতু হাজবেণ্ডটো মোৰ লগত নাছিলে, তেওঁ যিহেতু কামৰ ক্ষেত্ৰত তেওঁ বাহিৰৰ বেলেগ ডিষ্ট্ৰিক্টত আছিলে, মই আছিলোঁ মাহঁতৰ ঘৰত যোৰহাটত আছিলোঁ। আৰু যিহেতু হাজবেণ্ডটো লগত নাছিলে কাৰণে মনটো অকণমান বেয়াও লাগিছিলে। তথাপিও সকলো মোৰ বন্ধুবৰ্গ, মিতিৰ কুটুমে ইমান ধুনীয়া ধুনীয়া শুভেচ্ছা দিলে যে মোৰ মনটো ভৰি গ'ল, বৰ ভাল লাগিলে। লাষ্টত মই চিলি পনীৰ এটা ড্ৰাই ফ্ৰাই কৰিলোঁ আৰু সকলোৰে লগত মিলিজুলি খালোঁ, বৰ ভাল লাগিল দেই। যোৰহাটৰ মা ঘৰতে এবাৰ মোৰ মেৰিজ এনিভাৰ্চাৰীটো পতা হ'ল, মায়ে ধুনীয়াকৈ চেলিব্ৰেট কৰিলে। কিন্তু এই বিশেষ দিনটোত মোৰ হাজবেণ্ড কিন্তু বাহিৰত আছিলে। তেওঁ 2 সপ্তাহমান আমি তেওঁক লগেই পোৱা নাই, মিছ কৰিছোঁ। আৰু লগতে দেউতাকো বৰ মনত পৰিছিলে আমাৰ।